নমস্কাৰ, মই জিতু। সকলো ব্যক্তিৰ প্ৰ'টিন খাব পৰা কেপাচিটি নাথাকে। কিছুমান আৰ্থিকভাৱে সক্ষম নহয় আৰু কিছুমানে নোৱাৰে আৰু কিছুমানে খাবলৈ টান পায়। আজি মই কেনেকৈ ঘৰতে হোমমেড কেনেকৈ প্ৰ'টিন বনায় এই সম্পৰ্কে এই ভিডিঅ'টো বনালোঁ। আপোনালোকে ভিডিঅ'টো দেখুওৱাৰ ধৰণে এনেকুৱা বস্তুটো কৰি ল'ব। তথাপিও মই কৈছোঁ যে ঘৰতে কেনেকৈ স্বাস্থ্যকৰ প্ৰ'টিন পাউডাৰ বনাব পাৰি সেই সম্পৰ্কে এই ভিডিঅ'টো বনালোঁ। যে ফিট ফিউচাৰৰ এই বিশেষ ভিডিঅ'টো। প্ৰথমে আপোনালোকে কি কৰিব, এই যে চয়াবিনখিনি দেখি আছে, চয়াবিনখিনি আপোনালোকে ধুনীয়াকৈ ভাজি ল'ব টাৱাত বা কেৰাহী আৰু তাৰ পাছত ইয়াত লাগিব আমাৰ যে ভাজা বুট আছে, এই যে ভাজা বুট যে আছে, ভাজা বুটটো আপোনালোকে ভাজি ল'ব টাৱাতে, আপোনাক অকণমান গৰম কৰি ল'ব। তাৰ পাছত বাদাম যে পায় দোকানত, এই ভাজা বাদামটো বা কেঁচা বাদামটো আপোনালোকে লৈ আনিব। আনি লৈ অকণমান টাৱাখনত গৰম কৰি ল'ব ধুনীয়াকৈ। মই যেনেকৈ গৰম কৰি আছোঁ টাৱাখনত, যেনেকৈ মানে ৰঙা হৈ যোৱাৰ নিচিনা কৰি গৰম কৰিব, তেতিয়া মানে ভাল হয় তাৰমানে। তাৰপিছত অ'টছ যে আছে, অ'টছখিনিও আপোনালোকে ধুনীয়াকৈ গৰম কৰি ল'ব। গৰম কৰি লৈ আৰু এলমণ্ডো দিব পাৰে আপোনালোকে, যাৰ যাৰ এলমণ্ড আছে সিও এলমণ্ড এইটো এড কৰিব পাৰে। তাৰ পাছত কি কৰিব, গোটেইখিনি মিক্সি যে আছে আপোনালোকৰ, মিক্সিত ধুনীয়া কৰি গুড়া কৰি ল'ব। গুড়া হোৱাৰ পাছত এই যে আমি যে পিঠা বনাই যে চালনী থাকে, চালনীৰে আপোনালোকে চালি ল'ব। তাৰপিছত পাউডাৰ হৈ যাব ন। পাউডাৰ হোৱাৰ পাছত আপোনালোকে কি কৰিব, এটা আইনাৰ বটলত থৈ দিব, আইনাৰ বটলত ৰাখি থৈ দিব। তাৰ পাছত লাষ্ট এণ্ডিঙত আপোনালোকে মিল্ক পাউডাৰটো এড কৰিব পাৰে। মিল্ক পাউডাৰ যে আছে আমাৰ, সেইটো মানে ফ্লেভাৰৰ কাৰণে এড কৰিব পাৰে। তাৰ পাছত কি কৰিব, ৱৰ্কআউট হোৱাৰ পাছত 5 চামুচমান ল'ব আপোনালোকৰ, চামুচবিলাক যিহেতু সৰু সৰু, 5 চামুচমান লৈ আপোনালোকে গাখীৰৰ লগতো খাব পাৰে, লগতে পানীৰ লগতো খাব পাৰে। তাৰ লগত আপোনালোকে কি কৰিব পাৰে, গাখীৰ সেইখিনি 5 চামুচমান লোৱাৰ পাছত যদি গাখীৰ লয়, তাৰপিছত তাতে যদি দুটামান কল দিব পাৰে, তাৰ পাছত দুটামান খেজুৰো দিব পাৰে আৰু খিচমিচো দিব পাৰে। সেনেকৈ কৰি আপোনালোকে ৱৰ্কআউটটো ফিনিছ হোৱাৰ পাছত এইটো আপোনালোকে ঘৰতে হোমমেড প্ৰ'টিন খাব পাৰে। কাৰণ সকলোৰে কেপাচিটি নাথাকে প্ৰ'টিন বনোৱা, কিছুমানে টানো পায়, কিছুমানে ভয়ো খায়। এনেকৈ আপোনালোকে ঘৰতে বনাব পাৰে। থেংক ইউ ছ' মাছ। আশা কৰোঁ আপোনালোকৰ ভাল লাগিল।